আপোনালোকৰ চকুত সাধাৰণ যেন দেখা এটা নীলা পোহৰৰ লাইট আৱিষ্কাৰ কৰি কেনেকৈ নোবেল বঁটা লাভ কৰিছিল জানেনে? এই সাধাৰণ যেন লগা নীলা লাইটৰ পৰা পৃথিৱীৰ কিমানবোৰ ডাঙৰ ডাঙৰ সমস্যা সমাধান হৈ গ'ল জানেনে? যদি বিশ্বত নীলা লাইট আৱিষ্কাৰ নোহোৱা হ'লে বৰ্তমান আমি প্ৰতিদিনে ব্যৱহাৰ কৰি থকা বা প্ৰতি সময়তে ব্যৱহাৰ কৰি থকা মোবাইল, টিভি, কম্পিউটাৰ, LED বাল্ব আদি এইবোৰ একো সম্ভৱ নহ'লহেঁতেন। এই নীলা ৰঙৰ লাইট অৰ্থাৎ ব্লু LED আৱিষ্কাৰ কৰিছিল জাপানৰ 3জন বিজ্ঞানীয়ে। তেওঁলোক হৈছে প্ৰথমজন ইছামু আকসাকি, দ্বিতীয়জন হিৰোশি আমানো আৰু তৃতীয়জন শুজি নাকামুৰা। তেওঁলোকে 1980ৰ পৰা 1990 চনৰ ভিতৰত গেলিয়াম নাইট্ৰাইড নামৰ অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি ব্লু LED আৱিষ্কাৰ কৰিছিল আৰু 1993 চনত তেওঁলোকে ৰাজহুৱা কৰিছিল। আগতে মানুহে কেৱল ৰঙা আৰু সেউজীয়া LEDহে বনাব পাৰিছিল, কিন্তু নীলা LED বনোৱাটো অতি কঠিন আছিল। নীলা LED বনোৱাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি বিফল হৈছিল। বহু পৰীক্ষা নিৰীক্ষাৰ পাছত অৱশেষত তেওঁলোকে এই নীলা লাইটটো সফলভাৱে আৱিষ্কাৰ কৰি উলিয়ালে। এই সাধাৰণ যেন লগা নীলা লাইটটো আৱিষ্কাৰৰ বাবে তেওঁলোকে 2014 চনত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিল। আৰু এই নীলা লাইটৰ বাবে সম্ভৱ হৈ উঠিল বিদ্যুৎ বচোৱা LED বাল্ব, শক্তিশালী ৰঙীন কৰি পোহৰাই তোলা মোবাইল স্ক্ৰীণ, কম্পিউটাৰ স্ক্ৰীণ আৰু টিভি স্ক্ৰীণ আদি, আৰু লগতে দীঘল সময় টিকি থকা পোহৰ ব্যৱস্থা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে প্ৰতিদিনে এনেবোৰ নতুন নতুন তথ্য জানি থাকিবলৈ এই ইনফৰ্মেটিভ ফেক্ট আছামিজ GK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।